ৰাজেশ্বৰ বাগানত চাহপাত বৰ কেনেকুৱা হৈছে। এটি দুটি পাত ৰাজেশ্বৰ বাগানৰ এই যে চাহপাত, এবাৰ চাহ খালে ৰাজেশ্বৰ বাগানৰ পাহৰি নাযাবাৰ মনত পৰে। এয়াই হ'ল অসমৰ সংস্কৃতিৰ চাহপাত। অসম চাহৰ কাৰণে বিখ্যাত। চাইছানে কেনেকুৱা ৰাজেশ্বৰ বাগানৰ চাহপাত বৰ বঢ়িয়া বঢ়িয়া কোমল কোমলকৈ পাত হৈছে। এই যে এই চাহপাতটো হ'ল অৰিজিনেল পাত। এইটো পাতত যিহেতু চাহ বনাম তেতিয়া বঢ়িয়াকৈ চাহ ৰংটো ভাল হৈ উঠিব। আৰু মানুহবোৰ মোৰ দোকানত চাহপাতবোৰ খাই খাই বহুত ভাল পাই আছে আৰু ভাল যাতে সদায় পাই থাকে তাৰ কাৰণে মই নিজে কষ্ট কৰি চাহপাতৰ পাতবোৰ যেতিয়া বাগানত ছিঙাই তেতিয়া মই নিজে চাই কিনে এই যে যাতে এই চাহপাতটো খালি যাতে হয় তেনেহ'লে মোৰ দোকান যাতে দিন দিন উজ্জ্বল হৈ উঠে তাৰ কাৰণে মই এই নিজে চাহপাতৰ বাগানত যাই নিজে বস্তু বাহিনী তৈয়াৰ কৰি মই চাহপাতটো তৈয়াৰ কৰোঁ। তাৰ কাৰণে সবাই অসমবাসী ৰাইজ মোৰ দোকানৰ চাহপাতটো ল'বলৈ নাপাহৰিব। মই হ'লোঁ মোৰ দোকানখনৰ নাম হ'ল মহাদেৱ টি ছাপ্লাই। এয়া হ'ল চাহপাতৰ এটি দুটি পাত ৰাজেশ্বৰ বাগানৰ চাহপাত। এবাৰ চাহ খালে যাতে পাহৰি নাযাবাৰ মনত পৰে। এয়াই হ'ল চাহপাত। চাওকচোন বাৰু ৰাইজ কেনেকুৱা লাগিছে। আৰু মই দোকান কৰোঁ শালকচা বজাৰ, শিলগৰা বজাৰ। আৰু মই গোটাই ঘৰে ঘৰে যাই যাই চাহপাতবোৰ দি আহোঁ। মোক যেতিয়াই ফোন কৰে তেতিয়াই মই যাই তাৰ ঘৰত যাই দিয়া কাৰণ মোৰ হোম ডেলিভাৰীটো কি আছে। আৰু মই লাহে লাহে ৰাইজৰ আশীৰ্বাদ লৈ মই আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু মই যাতে মোৰ চাহপাতবোৰ ভৱিষ্যতে উজ্জ্বল হৈ আহে আৰু চাহপাতবোৰ গোটেই যাতে লৈ মানুহবোৰ গোটেই সন্তুষ্ট হৈ থাকে। মানুহ সন্তুষ্ট ৰাখিব পালে ময়ো সন্তুষ্ট। মানুহ ৰাইজে লৈ যাব আগুৱাই ময়ো যাম আগুৱাই। এটা কথা কৈছে নহয়, ৰাইজে নখ জোকালে নৈ বৈ যায়। ঠিক তেনেদৰে ময়ো লাহে লাহে মানুহৰ আশীৰ্বাদ লৈ লৈ যেনেকুৱা সাগৰৰ ঢৌ সমানে বৈ যায় ঠিক মই সেইদৰে চাহপাতবোৰ লৈ সমান অধিকাৰে মই যাতে লৈ যাব পাৰোঁ তাই হ'ল মোৰ, এয়াই হ'ল মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মই কৰ্ম কৰি যাম, কৰ্ম যিমানেই আছে মই কৰ্ম কৰি যাম, কষ্ট কৰি যাম, কিন্তু কষ্টৰ ফল সদায় মিঠা আৰু সদায় জিলিকি থাকিব। অসম হ'ব চাহৰ বিখ্যাত। সদায় জানে অসমত চব আছে, গোটেই আছে। অসমত বহুত ধৰণৰ ফেচিলিটি আছে। অসম চাহৰ বিখ্যাত, অসম ধান খেতিৰ বিখ্যাত, অসমত মৰাপাটৰ বিখ্যাত, বহুত ধৰণৰ আছে। যি কি নহওক ৰাইজ মই বেছি নকওঁ। মোৰ দোকানৰ চাহপাতবোৰ গোটাই ল'বই কাৰণ মই এজন হ'লোঁ ৰাইজৰ আশীৰ্বাদৰ মানুহ। যেনেকুৱা সাগৰৰ ঢৌ সমানে বৈ যায় ঠিক সেইদৰে ময়ো দোকানখনৰ পৰা মানুহৰ পৰা বেছি লাভ নলওঁ। কাৰণ কিয় মই যাতে সকলোৰে পৰা যেনেকুৱা ভিক্ষাৰীৰ দৰে 1 টকাকৈ মই যাতে লাভত মই বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে মই ৰাইজৰ ওচৰলৈ আগুৱাই যাব পাৰোঁ। মোক বেছি লাভ নালাগে। দোকান হ'ল ৰাইজৰ, আশীৰ্বাদ হ'ল ৰাইজৰ। মই কি মানুহটো হয়, মই জন্মৰ পৰা একো লৈ আহিব পৰা নাই। মোক ৰাইজে চব কিছু আনি দিছে। এয়াই হ'ল মোৰ, ৰাইজে মোক আগুৱাই লৈ যাই আছে। মোৰতো কোনো মোৰ পৰা বুলিব লগা একো নাই। এয়া প্ৰকৃতিৰ দান, মই বজাৰত বিক্ৰী কৰোঁ। এয়া হ'ল ৰাইজৰ দান। মই মাথো মানুহটো, মোৰ বুলিব লগা একো নাই। মোৰ বুলিব লগা আছে ৰাইজ। ৰাইজে যিমানে আগুৱাই লৈ যাব সিমানেই আগুৱাই যাম। নমস্কাৰ ৰাইজ, মোৰ দোকানখনৰ নাম মহাদেৱ টি ছাপ্লাই। মোৰ নাম শ্ৰী ৰাজেশ চন্দ্ৰ নাথ। জয় হিন্দ। হৈছে না?